নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোৰহাট ভগামখৰ ৰূপান্তৰ। আহিছিলোঁ মই গৌৰীসাগৰ, কিন্তু আহিছিলোঁ বিশেষ এটা কাৰণতহে বাৰু। মোৰ ভাল লগা, অন্তৰে ভাল পোৱা, হৃদয়ে ভাল পোৱা এজন মানুহক মই লগ পালোঁ। আহিলোঁ, দাদাক সুধিলোঁ খবৰ কেনেকুৱা, কি কথা, আৰু লগতে মোৰ এটা প্ৰয়োজন হৈ আছিলে পাঞ্জাৱী চাৰ্ট। গতিকে মই এটা পাঞ্জাৱী চাৰ্ট লৈছোঁ। প্ৰথমে আপুনি পৰিচয়টো দিয়ক। মোৰ নাম শ্ৰী পবিত্ৰ দত্ত, গৌৰীসাগৰ ময়ূৰ ক্লথ ষ্ট'ৰৰ মালিক। হয়, আপোনালোকে যেতিয়া যোৰহাটৰ পৰা যেতিয়া শিৱসাগৰলৈ আহে, গৌৰীসাগৰ তেল ডিপু পাৰ হৈ বিনায়ক হোটেলৰ হয় ফ্ৰণ্টত এই দোকানখন আছে কাৰ? আকৌ পুনৰ ময়ূৰ ক্লথ ষ্ট'ৰ গৌৰীসাগৰ বিনায়ক হোটেলৰ ফ্ৰণ্টত আছে এই পাৰে। আজি নহয়, মই ভালেমান বছৰ একচুৱেলি 3-4 বছৰ আহি আছোঁ। ডেইলি বুলি ক'লে ভুল হ'ব একচুৱেলি। আহি থাকোঁ আৰু যেতিয়া ককাইদেউক মাত এষাৰ লগাওঁ, নিশ্চয় মই কিবা এটা নোলোৱাকৈ মই নাথাকোঁ। ককাইদেৱে নিজে ক'ব, হয়নে? হয় হয়, মৰমৰ ভাইটি, বৰ ভাল পাওঁ এওঁক। আহিলে মোৰ ওচৰত দেখা কৰে। মোৰ মাও সোমায়। হয়, মাকো মোৰ খুব ভাল মোৰ লগত ভাল টাৰ্মছ, গুড টাৰ্মছ। হয়, তাকে লগ পাই খুব ভাল লাগিলে এওঁক। আহি পাই লাইফত নিউজ দিম বুলি ক'লে, তাকে দিছোঁ, ভাল পাইছোঁ, আশীৰ্বাদ কৰিছোঁ ভৱিষ্যতে খুব ভাল হয়। আপোনাৰ দোকানত কি কি উপলব্ধ ৰাইজক এবাৰ ক'লে সুবিধা হ'ব? হয় হয় হয়, বৰ্তমান মোৰ দোকানত লেডিজ আইটেম আছে, চাদৰ মেখেলা আছে, জেন্টছৰ আছে, লং পেণ্ট, চাৰ্ট, জাঙিয়া গেঞ্জি আদি কৰি সকলো পায়। এইবিলাকে মানে বিক্ৰী কৰি আছোঁ বৰ্তমান। ব্যৱসায় আগৰ নিচিনা নহয়, বৰ্তমান বৰ্তমান বেয়া। গৌৰীসাগৰ মানে ইয়াৰ এই 4 লেন ৰাস্তা আমাক মানে বৰবাদ কৰি পেলালে। আজি 7টা বছৰে কাম নহ'লে মানুহ অহা যোৱা কৰিব নোৱাৰে, কোনো সোমাব নোৱাৰে, ধূলি মাকতিৰ পৰা অৱস্থা বেয়া হৈ গৈছে। মানে দোকান চাব নোৱাৰা হৈ গৈছে। পুনৰ এবাৰ ৰাইজক পৰিচয় কৰাই দিয়ক। দোকানখন আপোনাৰ নামটি আৰু কোন জেগাত অৱস্থিত কওক। দোকানখন মোৰ গৌৰীসাগৰ পেট্ৰল পাম্পৰ ওচৰতে বিনায়ক হোটেলৰ মুখতে আছে। কিন্তু আগতে মোৰ আছিলে সিটো পাই আছিলে, 4 লেন যেতিয়া ভাঙি দিলে, ভাঙি দিয়াৰ পাছত এইটো বহালৈ মই আহিলোঁ। আজি 4 লেনৰ ভঙাৰ পাছত মোৰ ৰাজহাড় ভাঙি দিলে। 4 লেনৰ কোনো এটা ক্ষতিপূৰ্ণ নাপালোঁ দোকানৰ। আজি মেজাৰমেণ্ট কৰি নিলে, আজি কিমান বছৰ এটা টকাও মোক নিদিলে চৰকাৰে। সেইকাৰণে যেনে তেনে সংসাৰখন কৰি আছোঁ আৰু বৰ্তমান। হয় হয়, একো নাই। আমি মানে মই কৈছোঁ সকলোকে, আহিব এইখন দোকানৰ পৰা বস্তু বাহিনী অলপমান যদি আপোনালোকে ক্ৰয় কৰে মোৰ খাতিৰত, ৰূপান্তৰ ৰাজখোৱাৰ খাতিৰত, ককাইদেৱে অকণমান চাইজ ধৰিব, নহয় জানো? খুব কম ৰেঞ্জত বস্তু মই দি আছোঁ, মানে হ'লচেল ৰেটৰ টায়াৰত। পাৰিলে আপোনালোকে আহিব, চাব, যি পচন্দ আহি নিব। এতিয়া আমি সকলোকে নমস্কাৰ জনাই ধন্যবাদ দিছোঁ। ধন্যবাদ দিছোঁ আপোনাক। হ'ব দিয়ক। ধন্যবাদ।